নগাঁও জিলাৰ হাতীচুং চমুৱাগাঁও শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানত বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা। নগাঁও জিলাৰ বেবেজিয়াৰ সমীপৰ চমুৱাগাঁওস্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰূপালী জয়ন্তী উৎসৱৰ আজি দ্বিতীয় দিনা উলিওৱা হয় এক বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা। জিলাখনৰ উল্লেখযোগ্য শিল্প শিক্ষা প্ৰতিষ্ঠান চিত্ৰকলা বিদ্যালয়ৰ ৰূপালী জয়ন্তী কাৰ্যসূচী অনুসৰি পুৱা শোভাযাত্ৰাৰ পাছতেই সোণাইপৰীয়া কবি সন্মিলনৰ মঞ্চ উদ্বোধন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে। মুকলি সভাত স্মৃতিকণ্ঠ উন্মোচন কৰে নগাঁও বত্ৰদোৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। মুকলি সভাত আমন্ত্ৰিত বক্তাৰ লগতে কেইবাজনো কবি, লেখক আৰু অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। নিশা সাংস্কৃতিক অনুষ্ঠানত গীতৰ শৰাই আগবঢ়াব জুবিন খ্যাত শিল্পী সঞ্জীৱ বৰাই। আজি ২৫টা বছৰত আহি আজি ৰূপালী জয়ন্তী বৰ্ষৰ উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে আয়োজক সমিতিয়ে অনুষ্ঠানৰ আয়োজন কৰিছে। আজি অনুষ্ঠানটো উপস্থিত থাকিবলৈ পাই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ। শংকৰদেৱ চিত্ৰকলা বিদ্যালয় আমাৰ এক আৱেগ, আমাৰ এক অনুভৱ। কাৰণ এই অনুষ্ঠানটোৰ আমাৰ বৃহত্তৰ অঞ্চলটোৰ উঠি অহা শিশুসকলক আজি চিত্ৰকলা, আজি কবিতা, আজি বিভিন্ন সৃজনীমূলক যিসমূহ সৃষ্টি আজি এই সৃষ্টিৰাজি আমাৰ শিশুসকলক শাৰীৰিক, মানসিক, বৌদ্ধিক ক্ষেত্ৰখনত বিকাশ হ'ব পৰাকৈ বা উত্তৰণ হ'ব পৰাকৈ ইয়াত যিখিনি ব্যৱস্থা পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে আমি অভিভূত হৈছোঁ। আৰু আজিৰ অনুষ্ঠানটোত আহি ইয়াৰ যি প্ৰতিফলন যে আমাৰ উঠি অহা শিশুসকলে আজি গুৰুজনাৰ সেই মুখাশিল্পৰ পৰা আৰম্ভ কৰি চিত্ৰ অংকন কৰাৰ ক্ষেত্ৰত যিখিনি নিপুণতাৰে নিজৰ নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে, অভিভূত হৈছোঁ যে আমাৰ উঠি অহা শিশুসকল মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষকৈ চিত্ৰকলা, আজি কবিতা, আজি জৰিয়তে আজি এই শিশুসকলক যিখিনি আধ্যাত্মিক শিক্ষা প্ৰদান কৰিছে, অভিভূত হৈছোঁ। আৰু আগন্তুক সময়ত এই অনুষ্ঠানটোৱে আৰু আগবাঢ়ি যাওক, তাৰ মই সফল উত্তৰণ কামনা কৰিছোঁ। অসমবাসী ৰাইজলৈ এই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। হাতীচুং শংকৰদেৱ চিত্ৰকলা বিদ্যালয় এই আহি 25 বছৰ হৈ দিছিলে। এই 25 বছৰত ৰূপালী জয়ন্তী আমি অনুষ্ঠিত কৰিছিলোঁ বৰ্ষজোৰা কাৰ্যসূচী। যোৱা 2025 চনৰ 3 আৰু 4 জানুৱাৰীত আমি এই শুভাৰম্ভণি কৰিছিলোঁ। বৰ্ষজোৰা কাৰ্যসূচী লৈ বিভিন্ন মাহত আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ। আহি আমি ৰূপালী জয়ন্তী শেহতীয়া আকৌ এই 2026 3 আৰু 4 জানুৱাৰীত এই ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান উলহ মালহেৰে পতাৰ এটা সিদ্ধান্ত লৈছিলোঁ বৰ্ণাঢ্য কাৰ্যসূচীৰে। তাৰে আজি প্ৰথম দিনৰ 3 জানুৱাৰী যিটো দিনজোৰা কাৰ্যসূচী ইতিমধ্যে সফল ৰূপায়ণৰ পিছত আজি দ্বিতীয় দিনৰ কাৰ্যসূচী প্ৰথম কাৰ্যসূচী আছিলে আমাৰ শোভাযাত্ৰা ইতিমধ্যে আমাৰ সফল সমাপ্তি ঘটিছে। ইয়াৰ পিছতে আমাৰ কবি সন্মিলন আৰু মুকলি সভা একেলগে অনুষ্ঠিত হৈছে। ইতিমধ্যে কবি সন্মিলন হৈ আছে। আমাৰ সন্মানীয় ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসদেৱে উন্মোচন কৰি থৈ গৈছেই। লগে লগে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। এই মুকলি সভাত আমাক কথা দিয়া মতে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ছাৰ অহা কথা আছিলে, আৰু দ্বিতীয় কথা কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ছাৰৰ অহা কথা আছিলে। তাৰপিছত আমাৰ ছাৰ থাকিব নোৱাৰে যদিও আমি বিশেষ দুৰ্লভ শৰ্মা ছাৰ, আমাৰ ৰূপক শৰ্মা ছাৰো 2টা বজাত আহি পাব। তেখেত আগবেলাই অহা কথা আছিলে, কিছুমান অসুবিধাৰ কাৰণে আহিও উভতি গৈছে আধা বাটৰ পৰা। গতিকে আমি আশা ৰাখিছোঁ তেখেত আহি পাব। গতিকে আমাৰ এই মুকলি সভাৰ পিছতেই আজি সামৰণি অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান। এই সাংস্কৃতিক অনুষ্ঠানত আমি বিশেষ জুবিন খ্যাত সঞ্জীৱ বৰাক নিমন্ত্ৰণ দিছোঁ। তাৰ বাহিৰে অমূৰ্তিত শিল্পী থাকিব আৰু অন্যান্য আমাৰ কাৰ্যসূচী আছে সাংস্কৃতিক অনুষ্ঠানত। আশা ৰাখিছোঁ ৰাতিলৈকে আমাৰ এই কাৰ্যসূচী আমি সফল ৰূপায়ণ কৰিব পাৰিম। ৰাইজৰ সহায় সহযোগ
আৰু ৰাইজৰ আশীৰ্বাদ আমাক সদায় লাগিব আৰু যথেষ্টখিনি আমাক সহযোগিতা আৰু আশীৰ্বাদ কৰিছে কাৰণে আজি এইটো পৰ্যায় পাইছোঁ। চিত্ৰকলা বিদ্যালয়ত যি ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান আজি তাৰ দ্বিতীয় দিন। আজি দ্বিতীয় দিনা আমাৰ এতিয়া দেখিছে আপোনালোকে এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ বিভিন্ন কলা সংস্কৃতি প্ৰদৰ্শন কৰা হৈছে, জিকি হাতখনি নৃত্য আদি কৰি বিভিন্ন, আৰু আমি বহুত এক্সাইটেড, মানে আমি বহুত ফূৰ্তি পাই আছোঁ। অলপ পিছত আমাৰ মানে এতিয়ালৈকে যোৱা নাই, অলপ পিছত যাব। তাৰপিছত আৰু তাৰ পৰা আহি পেলাই আমাৰ মুকলি মিটিং আছে আৰু সন্ধিয়ালৈ আমাৰ জুনিয়ৰ জুবিন খ্যাত সঞ্জীৱ বৰা ডাঙৰীয়া আহিব। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। জয়ন্তীৰ আজি দ্বিতীয় দিন, আজি সামৰণি দিন আমি আৰম্ভ কৰিছোঁ শোভাযাত্ৰাৰে আৰু সামৰণি শেষ হ'ব সাংস্কৃতিক কাৰ্যক্ৰমেৰে। এই সাংস্কৃতিক কাৰ্যক্ৰম আৰু শোভাযাত্ৰাই সকলো কাৰ্যক্ৰমত তাৰ মাজতে মুকলি সভাত বিশিষ্ট অতিথি ব্যক্তি কেইগৰাকীমান উপস্থিত থাকিব। গতিকে এই চেগতে মই সকলো ৰাইজৰ আহ্বান জনাইছোঁ তেখেতলোকে যাতে এই কাৰ্যক্ৰমত উপস্থিত থাকি আমাৰ সুস্থ বৃদ্ধি কৰে আৰু লগতে আমাক সহায় সহযোগ আগবঢ়ায়, এই প্ৰাৰ্থনা। বটদ্ৰৱাৰ পৰা মেহেদী জামানৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।